তো হেল্ল' বন্ধুসকল, নিশ্চয় বৰ্ডত এইখন চাই আপোনালোকে গম পাইছে কিহৰ বিষয়ে আলোচনা কৰিব গৈ আছো। আজি আমি আলোচনা কৰিব গৈ আছো টেন্সৰ বিষয়ে। টেন্সনো কি বস্তু, এইটো ক'ৰ পৰা আহি ইয়াৰ কেনেকৈ এইটো মানে একেবাৰে সহজ পদ্ধতিৰে আমি বুজি ল'ম বস্তুখিনি, ভালদৰে চাব কেনেকৈ আমি কৰোঁ। তো প্ৰথমতে হ'ল টেন্সৰ অৰ্থটো হৈছে কি কাল বুলি আমি ক'ব পাৰি, ঠিক আছে। তো এই টেন্সটো ক'ৰ পৰা আহিল, কোনটো ভাষাৰ পৰা আহিল, এইখিনি আগতে আমি জানি ল'ম। তো প্ৰথমতে চাওক, টেন্স যিটো আহিছে এইটো আমাৰ লেটিন ভাষাৰ পৰা আহিছে। লেটিন ভাষাত এটা শব্দৰ পৰা এই টেন্সটো লৈ অহা হৈছে। এই শব্দটো হৈছে টেম্পাছ বুলি কোৱা হয় তাক। তো লেটিন ভাষাৰ এই টেম্পাছ শব্দৰ পৰা টেন্স শব্দটো লৈ অহা হৈছে। এতিয়া এই টেম্পাছ শব্দটোৰ মানে আকৌ হৈছে সময়, ঠিক আছে। তো ইয়াত কি কৈছে যে লেটিন ভাষাৰ টেম্পাছ শব্দৰ পৰা এই টেন্স শব্দটো আমি কি কৰিছো যে ইয়াৰ পৰা লৈ আহিছে, এইটো আমি জানিলো। তো এই টেম্পাছৰ অৰ্থটো হ'ল কি সময়। তো ইয়াতে কি বুজি পালো যে ইয়াতে সময়ৰ পৰা এই টেন্স শব্দটো লৈ আহিছে আৰু এই টেন্সৰ অৰ্থটো হৈছে আমাৰ কাল। এতিয়া কাল বস্তুটো আকৌ কি, আমি জানো যিকোনো এটা ভাৰ্ব মানে কি যিকোনো এটা কাম, ধৰক ভাৰ্ব যিটো মানে যিকোনো এটা একশন যদি আমি কৰো, যিকোনো এটা একশন মানে যিকোনো এটা কাম যেতিয়া কৰা হ'ব, এই কাম কৰাৰ সময়টোকে কি বুলি কোৱা হয়, আমাৰ টেন্স বুলি কোৱা হয়। এতিয়া সকলো কাম বিলাকে কি ভাৰ্ব হয়, কিন্তু কিছুমান কি আছে কাম আছে যিবিলাকক কি অকল ৱৰ্ক বুলিহে আমি ক'ব পাৰিম, মানে সকলো ভাৰ্বেই কিন্তু আকৌ কি নহয় ৱৰ্ক বুলি আমি ক'ব নোৱাৰিম। কিন্তু কিছুমান কি যে ৱৰ্ক বিলাকো আমাৰ ভাৰ্ব হ'ব। এক্সাম্পল হিচাপত লোৱা, চাপোজ মই কি খেতিত কাম কৰি আছো, কি কৰি আছো, যিটো খেতিত আমি কাম কৰি আছো তাক কোৱা হ'ব ৱৰ্ক। কিন্তু মই যিটো শুই থাকো, এনেই বহি থাকো, মোবাইলখন চাই থাকো, এইটো কিন্তু আমি ৱৰ্ক বুলি নকওঁ। তেতিয়া সেইটো কি ক'ব, সেইটো হ'ল আমাৰ কি ভাৰ্ব বুলিহে ক'ব। মানে যিকোনো এক্টিভিটি, যিকোনো এটা ক্ৰিয়া সম্পাদন কৰাকেই তাকে কি বুলি কোৱা হ'ব, ভাৰ্ব বুলি কোৱা হ'ব। কিন্তু এতিয়া চোৱা, এই ৱৰ্কটোক আমি ভাৰ্বৰ ভিতৰত ধৰিব পাৰো, কাৰণ ইয়াতেও কিবা এটা এক্টিভিটি হৈ আছে, গতিকে ইয়াকো আমি কি বুলি ক'ব পাৰি, ভাৰ্ব বুলি ক'ব পাৰি। এতিয়া চিম্পল ভাৱে টেন্সটো ক'ৰ পৰা আহিল, কোনটো ভাষাৰ পৰা আহিল, কি লৈ ইয়াৰ মাজত আছে, সেইখিনি বুজি পালো যে ভাৰ্ব এটা যেতিয়া সম্পাদন কৰা হ'ব, মানে কাম এটা যেতিয়া কৰা হ'ব, সেই কামৰ সময়টোকে আমি কি বুলি কওঁ, টেন্স বুলি কওঁ। তো ইয়াৰ ডেফিনেশ্যনটো বুজি পালে আপোনালোকে এতিয়া চাওক, এইটো কি কৈছে যে ভাৰ্বৰ যিকোনো এটা টাইম, মানে কি যে টাইম অফ এন একশন, টাইম অফ এন একশন, মানে যিকোনো এটা ক্ৰিয়াৰ সময়কে কি বুলি কোৱা হ'ব, টেন্স বুলি কোৱা হ'ব। ঠিক আছে, বুজি পালে। এতিয়া কোৱা হ'ল যে টাইম মেইনলি আমি তিনিটা ভাগত কি কৰিব পাৰি, ভাগ কৰিব পাৰি, বা তিনিটা ভাগ আছে সময়। সেইখিনি কি আছে, এটাক আমি কি বুলি কওঁ, প্ৰেজেন্ট বুলি কওঁ, প্ৰেজেন্ট। আনটো আছে আমাৰ কি পাষ্ট, থাৰ্ড নম্বৰটো হৈছে কি আমাৰ ফিউচাৰ। এতিয়া চাওক, এই সময় সেইখিনিতে অকল আমি কি বুলি ক'ব পাৰি, সময় বুলি ক'ব পাৰি। এই তিনিটা কিন্তু টেন্স এতিয়ালৈকে হোৱা নাই। কিয় হোৱা নাই, কাৰণ এতিয়ালৈকে ইয়াত কোনো ধৰণৰ আমি একশন নাইবা ভাৰ্ব সম্পাদন কৰা নাই। যেতিয়ালৈকে ভাৰ্ব সম্পাদন কৰা নহ'ব, তেতিয়ালৈকে আমি টেন্স ক'ব নোৱাৰি। গতিকে যদি কোৱা হয় প্ৰেজেন্টটোনো কি বস্তু, তেতিয়া আমি কি ক'ম, এইটো এটা সময়, পাষ্ট এটা সময়, ফিউচাৰ এটা সময়। এতিয়া মই কি কৰি আছো, প্ৰেজেন্ট লৈ, মানে এতিয়া মই কি কৰি আছো, এইখিনি কথা আলোচনা কৰি আছো। গতিকে মই আলোচনা কামটো কেতিয়া কৰি আছো, বৰ্তমানত কৰি আছো, মানে প্ৰেজেন্টত কৰি আছো। যদি মই কামটো কৰি আছো, তেতিয়াহ'লে এই কামৰ সময়টোকে কি বুলি কোৱা হয়, টেন্স বুলি কোৱা হয়। বৰ্তমানত কৰি আছো, তেনেহ'লে টেন্সটো কেতিয়াৰ হৈ আছে, বৰ্তমানৰ হৈ আছে। মানে প্ৰেজেন্টলৈ মই কোনো এটা কাম কৰি আছো, মানে টেন্সটো কি হ'ব, প্ৰেজেন্টৰ টেন্স হ'ব। ঠিক তেনেকুৱা যোৱাকালি মই কিবা এটা কাম কৰিছিলো, কামটো কি পাষ্টত কৰিছিলো, তেতিয়াহ'লে টেন্সটো কি হ'ব, পাষ্টৰে হৈ যাব। ঠিক তেনেকুৱা অহাকালি মই কিবা এটা কাম কৰিম, তেতিয়াহ'লে টেন্সটো কি হ'ব, ফিউচাৰৰ হৈ যাব। এইটো কি বুলি কোৱা হ'ব, ফিউচাৰ টেন্স। এতিয়া চাওক, মেইনলি আমি তেনেহ'লে কি পালো যে টেন্সৰ প্ৰধান ভাগ কেইটা,
তিনিটা পালো, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু কি পালো, ফিউচাৰ টেন্স। এইকেইটা কি যে ইয়াতে কেইটা ভাগ পালো আমি, প্ৰেজেন্ট টেন্স আৰু এটা পালো আমি পাষ্ট টেন্স আৰু এটা কি পাইছো, ফিউচাৰ টেন্স পাইছো। এতিয়া প্ৰধানতে বা মূলতে আমাৰ টেন্স তিনি ধৰণৰেই হয়। এটা হৈছে প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। এতিয়া আৰু যদি অলপ বহলভাৱে আলোচনা কৰিব যাওঁ আমি, তেতিয়াহ'লে পাম কি যে প্ৰতিটো ভাগৰে আকৌ চাৰিটাকৈ ভাগ আছে, প্ৰতিটোৰে আকৌ চাৰিটাকৈ ভাগ আছে। গতিকে টেন্সটো মূলতে আমাৰ চাৰিটাকৈ কেইটা আছে, টোটেল আমাৰ আছে 12টা টেন্স। তেতিয়াহ'লে এই 12টা টেন্সেই আমাৰ কি কৰিব লাগিব, শিকিব লাগিব। আৰু মই আপোনালোকক একেবাৰে সহজ পদ্ধতিত এইখিনি শিকাই দিম, যাতে আপোনালোকে মনত ৰাখিব পাৰে। চাওক, প্ৰথমতে ইয়াৰ ভাগবিলাক আমি আলোচনা কৰো, যেই চাৰিটা তেনেহ'লে ভাগ কেইটানো কি কি। চাওক এতিয়া অকল মই কি কৰিছো যে প্ৰতিটোৰে চাৰিটা ভাগ আছে বুলি কৈছো, কিন্তু ইয়াত লিখিছো অকল প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ। কিয় লিখিলো, বাকী কেইটা লিখা নাই কিয়? কাৰণ মই ইয়াৰ পৰা আপোনাক সহজভাৱে কৈ দিম, তেনেকুৱা গোটেই 12টা আপোনাৰ শিকিব নালাগে, চাৰিটা শিকিলে হৈ গ'ল, বাকীখিনি এনেই পাৰিব। চাওক এতিয়া কি আছে, প্ৰেজেন্ট ইনডিফিনিট, টেন্সটো লিখা নাই, টেন্সটো আছে, আপোনালোকে বুজি ল'ব। সেইটো কি আছে যে প্ৰেজেন্ট ইনডিফিনিট টেন্স হয়, যাক আৰু এটা নামেৰে কোৱা হয়, এইটোক আকৌ আমি চিম্পল প্ৰেজেন্ট বুলিও ক'ব পাৰি, চিম্পল প্ৰেজেন্ট বুলিও ক'ব পাৰি। তাৰপিছত চাওক, প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স, ইয়াক আমি প্ৰগ্ৰেছিভ বুলিও ক'ব পাৰি, প্ৰেজেন্ট progressive বুলিও ক'ব পাৰি, প্ৰেজেন্ট progressive tense, প্ৰেজেন্ট পাৰফেক্ট টেন্স থাৰ্ড নম্বৰ, ফৰ্থ নম্বৰ আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স, কন্টিনিউয়াছৰ ঠাইত আকৌ progressive বুলি লিখিব পাৰি আমি, প্ৰেজেন্ট পাৰফেক্ট progressive tense বুলি ক'ব পাৰি। ঠিক আছে, এতিয়া চাওক যে বাকী কেইটা পাষ্ট টেন্সৰ আৰু ফিউচাৰ টেন্সৰ ভাগ কেইটা কিয় লিখা নাই। এতিয়া এই যিটো প্ৰেজেন্টৰ ইনডিফিনিট টেন্স আছে, ঠিক তেনেকুৱা পাষ্টৰ ইনডিফিনিট টেন্স আছে, ফিউচাৰৰ ইনডিফিনিট টেন্স আছে। শিকাৰ নিয়মটো হ'ল, এই ইনডিফিনিট টেন্সৰ আগত যদি আপুনি প্ৰেজেন্ট বহাই দিয়ে, তেতিয়া হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স। ইয়াৰ আগত পাষ্ট বহাই দিলে পাষ্ট ইনডিফিনিট টেন্স, ইয়াৰ আগত ফিউচাৰ বহাই দিলে ফিউচাৰ ইনডিফিনিট টেন্স হৈ গ'ল। গতিকে এটা টেন্সৰ চাৰিটা ভাগ কৰিলে বাকী 8টা আমি এনেই লিখিব পাৰি, এনেই তাৰ বিষয়ে জানিব পাৰি। ইয়াৰ মাজত কিছুমান কি আছে, চিমিলাৰিটি আছে। গতিকে আপোনালোকে এতিয়া টেন্স পালে, টেন্সৰ তিনিটা ভাগ পালে, তাৰ মাজত আকৌ চাৰিটাকৈ 12টা ভাগ পালে, এইখিনি কি কি সেইখিনি পালে। তো এইখিনি টেন্সৰ বিষয়ে বেছিক নলেজ যিখিনি আছে সেইখিনি দিলো। ইয়াৰ পিছত আমি আলোচনা কৰিম সেই ভাগ কেইটা কি কি, প্ৰেজেন্ট ইনডিফিনিট কি বস্তু, কেনেকৈ হয়, ইয়াত টেন্স কাৰেকশ্যন আমি কেনেকৈ কৰিব পাৰি, তাৰ ৰুল বিলাক কি, নিয়ম বিলাক কি, কি কি বস্তু থাকিলে এনেকৈ লিখিব লাগে বা কৰিব পাৰে, আমি সহজভাৱে কেনেকৈ মনত ৰাখিব পাৰি, গোটেইখিনি পিছৰ ভিডিঅ'লৈ আলোচনা কৰিম। আজি আপোনালোকৰ কাৰণে জাষ্ট এটা কি আছিল যে টেন্সৰ পৰিচয়খিনি আছিল, কি বস্তু লৈ ইয়াত কি আছে সেইখিনি আছিল। তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, আৰু যদি কিবা আপোনালোকৰ কথা থাকে এইখিনি কমেণ্টত মোক জনাব। বাকী যদি মেথছ লাগে, চায়েন্স লাগে, সেইখিনি মই ট্ৰাই কৰিম আপোনালোকক দিয়াৰ কাৰণে। বাকী আপোনাৰ ক্লাছ 9 আৰু 10ৰ MCQ খিনি আলোচনা কৰিম, যিখিনি পাৰো মই কৰিম। আৰু আপোনালোকে কি কৰিব, ছাবস্ক্ৰাইবটো কৰি ৰাখিব চেনেলটো। ঠিক আছে, তো পিছৰ ভিডিঅ'ৰ কাৰণে আপোনালোকৰ ধন্যবাদ। ঠিক আছে, পিছৰ ভিডিঅ'ত আপোনালোকৰ লগ পাম। আজিৰ কাৰণে এইখিনি আপোনালোকৰ থাকিল।